দুধনৈ উদয়পুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড চুৰিৰে আক্ৰমণ কৰি হত্যা এগৰাকী মহিলাক মৃত মহিলাগৰাকীৰ বোৱাৰীৰ প্ৰেমিকে হত্যা কৰাৰ সন্দেহ শেহতীয়াকৈ ৰাজ্যত পৰকীয়া প্ৰেমৰ বাবে কেইবাটাও হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য বিগত দুটা দিনত গুৱাহাটী মহানগৰীত দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত মঙলবাৰে মাজনিশা দুধনৈ উদয়পুৰত সংঘটিত হল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড এই হত্যাকাণ্ডটো পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিলে ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ এগৰাকী ৬০ ঊৰ্ধৰ মহিলাগৰাকীৰ বোৱাৰীগৰাকীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে মঙলবাৰে নিশা নিপজ্যোতি ৰাভা নামৰ এজন যুৱকে মৃত মহিলাগৰাকীৰ ঘৰৰ লগতে থকা দোকানলৈ ৰেড চিলি মছলা পেকেট কিনিবলৈ অহা চলেৰে মহিলাগৰাকীক চোকা অস্ত্ৰৰে হানিকুচি হত্যা কৰাৰ পিছত মহিলাগৰাকীক ক্ৰমে ৩ আৰু ৯ বছৰীয়া দুগৰাকী নাতিকো ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল ঘাতকে তেনেতে স্থানীয় ৰাইজে চিঞৰ বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে ঘাতকে উক্ত স্থানৰ পৰা পলায়ন কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সোধা পোছাৰ বাবে মৃত মহিলাগৰাকীৰ বোৱাৰীক আটক কৰে আৰক্ষী নিশাই তদন্ত আৰম্ভ কৰি মৃতদেহটো ঊৰ্ধ অলংগ অৱস্থাত দোকান গৃহৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ইফালে ঘাতক নিপজ্যোতি ওৰফে নীৰজ ৰাভাক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে স্থানীয় লোকে জনোৱা অনুসৰি মৃত মহিলাগৰাকীৰ বোৱাৰীৰ সৈতে হত্যাকাণ্ডীৰ নিপজ্যোতিৰে আছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক কি হৈছে মানে মইতো যেতিয়া তাৰ মানে মোৰ ঘৰৰ পৰা ফোন কৰিলে মানে আমাৰ যিজন মোৰ মানে ফুলখালীৰ হাজবেণ্ডে তো সেই ফোন কৰাৰ পিছত মই তেতিয়া আহি দেখিলোঁ যে ল'ৰা দুটা মানে সৰু ছোৱালী এজনী আৰু ল'ৰাজনক মানে কোনোবাই আহি মানে গলত চিপি ধৰিছে বুলি ক'লাম সি কোৱাৰ পিছত যেতিয়া গলত চিপি ধৰিছে বুলি কৈছে তেতিয়া মই গৈ চালোঁ যে ল'ৰাজনৰ গলত কিছু অলপ লাল দাগ আছে আৰু ছোৱালীজনৰ দাগ আছে যে কাই ক'ত কৰিবলৈ সুধিলোঁ কেনেকৈ হ'ল সুধিলোঁ সোধাত ক'ল যে মানে কোনোবা ল'ৰা আহিছিল যে ৰেড চিলি ল'ব মই দোকানৰ পৰা এই মছলা পেকেট এটা তো সি ক'ৰবাত বোলে পাৰ্টি খাই আছে নেকি তেতিয়া তাৰপিছত সেই ৰেড চিলিটো লৈ মই লৈ আহি দেখা পাওঁ যে মোৰ ল'ৰা আৰু ছোৱালীজনক গলত টিপি আছে ঠিক কৈছে মাইকীজনী দোকান আছে তো তাৰপিছত সেই এতিয়া সুধিলোঁ মোৰ যিজন ডেথ হৈছে সেইজন মোৰ শাহুৱাই তো শাহুৱাইৰ বোৱাৰী ইয়াত ঘৰখন কোনো নাথাকে শাহু আৰু বোৱাৰী ল'ৰাজনো ঢুকাইছে আজি প্ৰায় 5 বছৰমান আগতে তো আৰু দুজনী নাতিয়েক থাকে তো কোৱাৰ পিছত যেতিয়া ক'লে যে আমি ঠিকে আছে মই অফিচাৰক ফোন কৰিলোঁ অফিচাৰ মানে আমাৰ যিজন SI আছে তেখেতক পঠাই দিলে তেখেতক কথাখিনি কৈ তেখেতে ক'লে যে মেডিকেললৈ লৈ যাওক মই যেতিয়া ল'ৰা ছোৱালীবিলাক মেডিকেল গ'লোঁ তেতিয়াই আমাৰ মানে এজন সাংবাদিক বন্ধু তাতে আছিল তেখেতে মোক ক'লে যে এনেকৈ ডেড বডি তাত ওলাইছে বুলি ক'লে তেতিয়াহে মই গম পাওঁ যে আচলতে ডেড বডি মানে দোকানত ভিতৰত ডেড বডি আছে বুলি মই তেতিয়া জনা নাছিলোঁ আমি এতিয়া তাৰপিছত মই এটা বস্তু চাইছোঁ যে এইটো নিশ্চয় সেই গুৱাহাটীত যেনেকুৱা আজিকালি ছ'চিয়েল মিডিয়াত ওলাই আছে ঠিক তেনেকুৱা ধৰণে কিবা এটা কাৰণ যদি ডাকাইত হ'ল হৈ মাইকীজনীক যিজনী বোৱাৰী আছে শাহুজনীকো মাৰিব বোৱাৰীজনীকো মাৰিব তেওঁলোক তাক নামাৰি কেনে শাহুজনীক মাৰি আৰু ল'ৰা ছোৱালী দুটাক মানে এটেক কৰা নিশ্চয় তাত কিবা এটা বোৱাৰীজনী চক্ৰান্ত থাকিব পাৰে কাৰণ পৰকীয়া প্ৰেমৰ কিবা এটা থাকিব পাৰে বুলি তো আমাৰ সন্দেহ সেইটোৱে আছে এতিয়া বাকীখিনি কাৰণ ঘৰখনত কোনো নাই শাহু বোৱাৰী আৰু দুটা নাতি সৰু যিজন ল'ৰাই আহিছিলে আপোনালোকে চিনি পায় নেকি বা গম পায় নেকি এনেই চিনি পাওঁ আৰু যিজন আমাৰ মানে ঘৰৰ বোৱাৰী তাই কোৱা মতে নিপজ্যোতি ৰাভা তাক নিশ্চিত বুলিও মাতে এনে আমাৰ মানে মোৰ শাহুৰ মানে কিছু ৰিলেটিভো হয় তেওঁলোকে 22 বছৰমান তো এতিয়া বস্তুখিনি আমি যেতিয়া অলপমান ষ্টাডি কৰি চাই আছোঁ যেনিবা চাই দেখা পালে আমি তাতে আমাৰ বহুত মানুহ ওলাই আহিল পিছত আহাতে কোনোবা এটা এযোৰ চেণ্ডেল আৰু মানে এটা সৰু চাকু এটাত ৰাখি থৈ দিছে আৰু কি আহিছে
বাকীতো আৰু একো দেখা নাই। আৰক্ষী আহিছে আৰক্ষী আহিছে আৰক্ষী আহি চলি আছে এতিয়া। তদন্ত চলি আছে। এতিয়া তদন্ত মানে আৰক্ষীয়ে কি তদন্ত কৰে সেইটো আৰু, কাৰণ ঘৰখনৰ কোনো মানুহ নাথাকে। আপুনি কি বিচাৰে? ন্যায় হোৱাটো বিচাৰে? ন্যায় হোৱাটো বিচাৰো আমি, কাৰণ উচিত তদন্ত হওক, উচিত তদন্ত পাই দোষী শাস্তি পাওক। কাৰণ আজি চাওক, এই মানে সৰু নিৰ্দোষী ছোৱালী আৰু ল'ৰাজন, তেওঁলোকে এতিয়া ঘাট মাউৰা মানে পিতৃহীনা, তেওঁলোকে ক'ত থাকিব, কি নকব। এতিয়া তেওঁলোকৰ মানে বাকী যিহেতু ঘৰত কোনো নাই, তো এনেকুৱা কণ্ডিশ্যন হ'ল এতিয়া। তাৰমানে আমি এতিয়া উপায় নাই আৰু, আমি কিবাকে অলপ চাব লাগিব আৰু। এই কি কয় মৃত মহিলাগৰাকীৰ নামটো? মৃত মহিলা ফুলেশ্বৰী ৰাভা। ফুলেশ্বৰী ৰাভা। কিমান বয়স হ'ব? বয়স আপোনাৰ 59 মান। 59। আৰু যিটো মানে পান কাৰ্ড হেৰি আছে সেইখিনি আৰু। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনিভাৰত 24।